নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ আৰু যেহেতু প্ৰতিদিনে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ম আপোনালোকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহৰ যদি আপোনালোকে জ্যোতিষশাস্ত্ৰসন্মত সমাধান বিচাৰিছে তেনেহ'লে আমাৰ এই সিদ্ধান্তি আপোনালোকৰ বাবে দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি অনুষ্ঠানটোত প্ৰথমে আমি গ্ৰহগতি যাত্ৰা সন্দৰ্ভত চাই লওঁ তাৰপিছত ৰাশিফলৰ মাজত আগবাঢ়িম আনহাতে বিষয়ৰ কথা পাতিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিত আৰু লগ্ন হ'ল মেষ আজি ৰবি ৰাহু বুধ আৰু শুক্ৰ মীন ৰাশিত বহি আছে শনি আজি কুম্ভ ৰাশিত বহি আছে আজি বৃহস্পতি বৃষ ৰাশিত বহি আছে মংগল মিথুন ৰাশিত বহি আছে আৰু কেতু কন্যা ৰাশিত বহি আছে আজি তিথি কৃষ্ণ সপ্তমী জ্যেষ্ঠ নক্ষত্ৰ অশ্বিক যুগ বৃষ্টিকৰণ আজি 21 মাৰ্চ 2025 বিপ্ৰবৰ্ণ দেৱাৰীগণ যাত্ৰা নাই পাপ যুগ দুখ আছে আজিৰ দিনটোত শুভকৰ্ম আৰোগ্য স্নান দীক্ষা আদি দিনটোত তাল খোৱা নিষেধ নাৰিকল খোৱা নিষেধ মাছ মাংস আদি খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ দিনটোৰ ৰাশিফলত প্ৰথমতে মেষ ৰাশিৰ ফলাফল এৰিছ পেণ্টাকুলছ এণ্ড ওৱান্স এই দুখন টেৰট কাৰ্ড মতে আজি কৰ্মত সুনাম বৃদ্ধি পাৰিবাৰিক সমস্যা দায়বদ্ধতা আদি বৃদ্ধি উচ্চ শিক্ষাত যত্ন লোৱা উচিত হ'ব ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ প্ৰেমত শুভ ফল লাকি কালাৰ ৰেড আনলাকি কালাৰ য়েলো এতিয়া বৃষ ৰাশি চৰ্টছ এণ্ড পেণ্টাকুলছ টৰাছ আজি ঘৰুৱা দিশত শুভ যুগ দেখা যায় মাতৃৰ স্বাস্থ্য ভাল দেখা নাযায় ধন বিনিয়োগ নকৰাই ভাল আজি নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ প্ৰেমত কষ্ট আছে ব্লু কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি মিথুন ৰাশি জেমিনি চৰ্টছ এণ্ড কিং অফ চৰ্টছ মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি দিনৰ ভাগত লঘোণত থকাই ভাল ৰাতি ফল মূল আহাৰ কৰক ছুটি ভ্ৰমণৰ যুগ আছে দিনটোত মনৰ আশা পূৰণ হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ শৰীৰত শুভ প্ৰেমত সন্দেহ থাকিব আজি হোৱাইট কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি এতিয়া আহক কৰ্কট ৰাশিলৈ কেঞ্চাৰ চৰ্টছ এণ্ড চৰ্টছ এই দুখন কাৰ্ড মতে আজি গৱেষণা আদি কৰ্মত সফলতা লাভ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক ভ্ৰমণত সফলতা বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় আজি প্ৰেমত শুভ ফল পাৰিলে দুখীয়া খেতিয়কক জলপান কৰক দক্ষিণা দি দিয়ক ভাল ফল দিব মেৰুণ কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি আমি এখন পত্ৰ লৈ লৈছোঁ এইখিনিতে পত্ৰখনত লিখিছে যে দীৰ্ঘদিন ধৰি তেওঁ চাকৰিৰ বাবে তেওঁ পৰীক্ষা দি আছোঁ বুলি কৈছে পঢ়া শুনা কৰি আছোঁ চাকৰি লাভৰ বাবে কিবা টিপছ আপুনি দিব নেকি হয় আচলতে শনি বেয়া থাকিলে চাকৰি বাকৰি লাভৰ ক্ষেত্ৰত যথেষ্ট বাধা বিঘিনি থাকে বা যিকোনো গ্ৰহে আপোনাক বাধা দিব পাৰে আপোনাৰ ক্ষেত্ৰত মংগল গ্ৰহটো কিন্তু অতি অশুভকাৰক গতিকে মংগলৰ বাবে এটা কাম কৰিব পাৰে মই এটা ষ্টোন দেখুৱাই আছোঁ সেয়া হ'ল এটা ৰেড কৰেল ৰক্তপ্ৰবাল ই আপোনাক চাকৰি বাকৰি আদিৰ ক্ষেত্ৰতো ৰিজাল্ট দিব লগতে স্বাস্থ্য পাতি লাভৰ বাবেও কিন্তু আপোনাক ফল দিব এনেকুৱা এটা ভাল ৰেড কৰেল 8 to 10 কেৰেট মানৰ আপুনি সোণ ৰূপ নতুবা তামেৰে বনাই ৰিং ফিংগাৰত পিন্ধক মংগলবাৰ দিনা পিন্ধিব মংগলবাৰ দিনা আৰু টিউজডেৰ দিনা পুৱা ভাগতে গা পা ধুই ল'ব আৰু এই ৰত্নটো শুদ্ধ কৰি ল'ব আৰু ৰিং ফিংগাৰ ধাৰণ কৰিব নিশ্চয় ফল পাব ইয়াৰ বাহিৰেও চাকৰি লাভৰ বাবে মংগলবাৰে এটা ময়ূৰৰ পাখি ইণ্টাৰভিউ দিয়াৰ বাবে যোৱাৰ সময়ত নিজৰ বেগত বা সোঁ পকেটত ৰাখি ইণ্টাৰভিউ আদি দিবলৈ যাব লাগে আঁতৰ পৰা 10টামান ক'লা তুলসীৰ ক'লা সূতাৰে মালা তৈয়াৰ কৰি ইণ্টাৰভিউৰ 7 দিন আগৰ পৰা নিজে পিন্ধক আৰু নিজৰ সকলোৱে লাকি ষ্টোনো পিন্ধিব পাৰে তেতিয়া কিন্তু চাকৰি বাকৰি আদি লাভৰ বাবে সোনকালে ফল পাব উপকৃত হ'ব ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফললৈ যাওঁ হয় এতিয়া কাপছ এণ্ড পেণ্টাকুলছ সিংহ ৰাশি লিঅ' আজি পাৰ্টনাৰশ্বিপ ব্যৱসায়ত সতৰ্কতা বজাই ৰাখক আৰ্থিক দিশত সতৰ্ক থাকক ধনস্থান মধ্যম বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব ব্লেক কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড এইজ অফ চৰ্টছ কন্যা ৰাশি আজি পিতৃ মাতৃৰ তীৰ্থ ভ্ৰমণৰ যুগ কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ ব্যৱসায় বাণিজ্যত শুভ ফল নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ প্ৰেমত সাৱধান হওক য়েলো কালাৰ লাকি মেৰুণ কালাৰ আনলাকি এতিয়া তুলা ৰাশি লিব্ৰা পেণ্টাকুলছ এণ্ড ওৱান্স এই দুখন টেৰট কাৰ্ড মতে আজি নিম্ন শ্ৰেণীৰ লোকে আপোনাক প্ৰতাৰণা কৰিব পাৰে দূৰ ভ্ৰমণত বাধা আহিব পাৰে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত হ'ব ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা প্ৰেমত আনন্দ লাভ তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি সোঁ হাতত লোহাৰ খাৰু এটা পিন্ধক ভাল ফল পাব গ্ৰীণ কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ' চৰ্টছ এণ্ড ষ্টাৰ এই দুখন কাৰ্ড মতে
আজি লোহাৰ ব্যৱসায়ত ধন বিনিয়োগ কৰিব পাৰে, ভ্ৰমণ তেনে নাই, সামাজিক দিশত শুভ ফল, পাৰিবাৰিক দিশত কিছু চিন্তা থাকিব, প্ৰেমত কষ্ট আছে, বিদ্যাত শুভ ফল। পিংক কালাৰ লাকি, য়েলো কালাৰ লাকি। আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ যাম দাদা। আজি বিষয় কেনেধৰণৰ লৈ আহিছে? হয়, আজিৰ বিষয় হৈছে পশ্চিম দিশৰ ভূমি। বিভিন্ন দিশৰ ভূমিত আপুনি ঘৰ বনাব পাৰে, কিন্তু পশ্চিম দিশত সংলগ্ন পথ থাকিলে পশ্চিম ভূমি বুলি কোৱা হয়। পশ্চিম গ্ৰহৰ অধিপতি বৰুণ আৰু কাৰক গ্ৰহ শনি। পশ্চিমৰ কাৰক গ্ৰহ হৈছে শনিদেৱ। এনে মাটিত ব্যৱসায় বা ঘৰ পাতিলে সতৰ্কতা প্ৰয়োজন। ইয়াৰ প্ৰভাৱ কিন্তু পুত্ৰ সন্তানৰ ওপৰত পৰে। পশ্চিম দিশৰ মাটিত ঘৰ বনালে পথৰ কাষৰ পৰা আৰম্ভণি কৰিব লাগে। পূব দিশৰ তুলনাত পশ্চিম দিশৰ মাটি কম থাকে। পশ্চিম দিশত বাৰাণ্ডা দিয়া নিষেধ। যদি অতি আৱশ্যক তেন্তে ঠিক 3 ফিটমানলৈকে আপুনি বাৰাণ্ডা দিব পাৰে। আৰু ইয়াৰ বিপৰীত দিশ মানে পূব দিশটো চাপৰ আৰু বহল বাৰাণ্ডা দিলে যথেষ্ট ভাল হয়। সা সম্পত্তি বৃদ্ধি হয়, অপযশ প্ৰাপ্তি আদিৰ পৰা আপুনি হাত সাৰিব পাৰিব। প্ৰতিকাৰ হিচাপে বৰুণ যন্ত্ৰ ঘৰত ৰাখক। মেইন গেটত আপুনি লোহাৰ খুৰা লগালে ভাল। দৰিদ্ৰ বিকলাংগ লোকক মাজে সময়ে দান ধ্যান কৰি থাকিব। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিফললৈ আগবাঢ়োঁ। এতিয়া মই গৈছোঁ ওৱান্স এণ্ড পেজ অফ চ'ৰ্চ, ধনু ৰাশি, চেৰিটেৰিয়াছসকলৰ বাবে। আজি কৰ্মত শনিৰ দৃষ্টি থকা বাবে মধ্যম ফল, সন্তানৰ শুভ, পাৰিবাৰিক অশান্তি বৃদ্ধি। আজি বিবাহ আদি যুগ, নিজ হাতেৰে টকা পইচাৰ লেনদেন কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, হোৱাইট কালাৰ নালাগে। এতিয়া আহক মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি মকৰ ৰাশিৰ নিবনুৱাসকলে শুভ ফল পাব। ঘৰত আলহীৰ আগমন। আজি ছুটি ভ্ৰমণ হ'ব পাৰে, প্ৰেমত গতানুগতি। পাৰ্পল কালাৰ লাকি, ক্ৰীম কালাৰ নালাকি। কুম্ভ ৰাশি, একুৰিয়াছ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি আপোনাৰ দুৰ্বলতাৰ বাবে অইন লোকে সুযোগ ল'ব পাৰে, দিয়া ধন আদায় হ'ব পাৰে, ব্যৱহাৰিক যোগাযোগত শুভ। গল্ডেন কালাৰ লাকি, অৰেঞ্জ কালাৰ নালাকি। এতিয়া আহক মীন ৰাশিলৈ, চ'ৰ্চ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে আজি যান বাহন ক্ৰয় কৰিব পাৰে, কৰ্মৰ ক্ষেত্ৰত বাধা আহিব পাৰে, শাৰীৰিক অশান্তি, পাৰিবাৰিক অশান্তি। দাম্পত্য জীৱন আবেলিৰ পৰত মানে অলপ সুখ পাব দাম্পত্যত। লাকি কালাৰ হ'ব আজিৰ দিনটোত গ্ৰীণ, আনলাকি কালাৰ হ'ব ৰেড। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো শেষ কৰিম। দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাব। হয়, আপুনি যদি ফেচবুক পেজত মোক ছাৰ্চ কৰিব খুজিছে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি ছাৰ্চ কৰিব। আপুনি মোক ইনষ্টাগ্ৰামত পাব, ইউটিউবতো পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰাই বিদায় লৈছোঁ। ধন্যবাদ।